আপোনালোকলৈ লৈ আহিছোঁ এটা নিউটেলা আৰু দৈৰ ৰেচিপি। তাৰ কাৰণে লৈছোঁ নিউটেলা 200 গ্ৰামৰ নিউটেলা আৰু ইয়াৰ দৈ এই কাপটোৰ 2 কাপ। তাৰপিছত পিঁয়াজ চাইজৰ এটা পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ কাৰণে লাগিব এয়া আপোনালোকে চুপি চিনি পায় নৰসিংহ পাত আৰু এয়া শুকান জলকীয়া এই চামুচখনৰ এচামুচ, তাৰপিছত জিৰা এচামুচ আৰু এইটোতো সকলোৱে চিনি পায় আপোনালোকে মান ধনিয়া বুলি কয়, আৰু এয়া সৰিয়হ এচামুচ, তাৰপিছত আদা ৰচুনৰ পেষ্ট এচামুচ, শুকান জলকীয়া 2টা, গৰম মছলা এয়া কমকৈ লৈছোঁ মই গৰম মছলা, তাৰপিছতে এইটো মিট মছলা এচামুচ আৰু গোটা জিৰা আধা চামুচ। 200 গ্ৰামৰ নিউটেলা লৈছোঁ মই, 200 গ্ৰাম নিউটেলা, দৈ এই কাপটোৰ 2 কাপ। প্ৰথমতে নিউটেলাখিনি আমি গৰম পানীত 10 মিনিটৰ কাৰণে তিয়াই থ'ম। এয়া প্ৰথমতে মই ইয়াতে ৰিফাইন দি লৈছোঁ। ৰিফাইন দি আপোনালোকে তেল দি আপোনালোকৰ কথা ইচ্ছা আৰু গৰম হ'বলৈ অকণমান সময় লৈছোঁ। এতিয়া নিউটেলাখিনি ইয়াতে নিউটেলাখিনি যাতে অকণো পানী নাথাকে এনেকুৱাকৈ আপোনালোকে শুকুৱাই ল'ব দেই। আৰু এইদৰে 10 মিনিটমান ভাজিব লাগিব, নিউটেলাখিনি ভালকৈ ভাজিব লাগিব। ইয়াতে মই অকণমান নিমখ দি দিছোঁ ভাজি থাকোঁতে, তেল এতিয়া নিউটেলাটো শুকাব মানে সোমাই যাব। এয়া চাওক নিউটেলাখিনি ভালকৈ ভজা হৈ গ'ল। সম্পূৰ্ণকৈ ভাজি ল'ব দেই নিউটেলাখিনি। তেলত দিলোঁ 2টা শুকান জলকীয়া, এচামুচ জিৰা, গোটা জিৰা, তাৰপাছত এইখিনি জলকীয়া গুড়ি এচামুচ, মিট মছলা এচামুচ, আদা ৰচুনৰ পেষ্ট এচামুচ, জলকীয়া এচামুচ, হালধি এচামুচ, জিৰা এচামুচ, অকণমান দেৰি পিঁয়াজখিনি কেঁচা ভাৱটো যোৱালৈকে আপোনালোকে ভাজিব। ভাজি দৈখিনি ইয়াত যোগ কৰি দিব। উতল অহালৈকে মানে এইখিনি উতলালৈকে অকণমান দেৰি আপোনালোকে জুইৰ ওপৰতে ৰাখিব। দৈখিনি আপোনালোকে আগতে নিমখ কৰি ল'ব। দৈ যিহেতু দৈত কেতিয়াবা গোটা গুটিও হৈ থাকে, সেইখিনি সম্পূৰ্ণকৈ আপোনালোকে বনোৱাৰ আগতে দৈখিনি মিহি কৰি ল'ব। এই উতল আহোঁতে আপোনালোকে নিউটেলাখিনি ইয়াত দি দিব আৰু গেছটো অফ কৰি দিব। কৰি দি আপোনালোকে 10 মিনিটৰ কাৰণে এইটো ঢাকি থ'ব লাগিব, মানে এনেকৈ ঢাকি থ'ম। এয়া 10 মিনিটৰ পিছত চাওক, এয়া এনেকুৱা হৈ গৈছে আপোনালোকৰ। তাৰ পাছত মই 10 মিনিটৰ পিছত ইয়াত মই ধনিয়া পাত যোগ কৰিছোঁ আৰু গৰম মছলা যোগ কৰিছোঁ। এইটো আপোনালোকে যদি মিঠা খাওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে ইয়াতে চেনি যোগ কৰিব পাৰে, এইটো মিঠা হ'লেও ভাল লাগে।
আপোনালোকে ঘৰত বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা পাইছে।